হেল্ল' বন্ধুসকল, আজি মই আপোনালোকলৈ এটা ইউনিক কাল্টিভেশ্যন লৈছোঁ, যিটো নেকি জাৰ্মান কেম'মাইল বুলি কয়। আৰু এইটো তেওঁলোকে চাহৰ ওপৰত খায় তেওঁলোকে, আৰু এইটোতো বহুত হাই কষ্টলি খেতি হয়, যিটো নেকি ইয়াৰ যিটো নেকি তেল উলিয়ালে আপোনাৰ কি হ'ব, 1 লিটাৰ তেলৰ দাম 60,000, 60,000 টকাত আপোনালোকে চেল কৰিব পাৰিব। আৰু এইটো চাহৰ ওপৰত খাব পাৰিব। ইয়াৰ যিবিলাক ফুল বহুত তাৰমানে সুগন্ধি হয়। মই নিজে সেইদিনাখনি গৈছিলোঁ, মই এই ফাৰ্মাৰজনৰ ওচৰলৈ, বহুত তাৰমানে ভাল তাৰমানে চেণ্টেড হয়, আৰু তেওঁলোকে চাহৰ ওপৰত খায় বুলি কৈছে। এইটো মই কিন্তু খাই পোৱা নাই। আৰু এই খেতিটো আমাৰ অসমত হৈছে, অসমৰ ধেমাজি জিলা লাইমেকুৰিত হৈছে, আৰু ভাল লাগিছে। আৰু তাৰ যিজন নেকি খেতিয়ক, তেখেতৰ পৰা আমি দুআষাৰ ল'ম। আৰু মই দেখাইছোঁ, চাওকচোন বা কি সুন্দৰ আমাৰ ধনিয়াখিনিৰ নিচিনা পাতখিনি অলপ দেখিবৰ কাৰণে। আৰু কিন্তু ফুলটো ছিঙাৰ লগে লগে বহুত ধুনীয়া, একদম তাৰমানে চেণ্টেড হয়। আৰু খেতিটো অসমত হ'ব, আৰু অসমৰ ৰাইজে এই খেতিটো কৰি বহুত তাৰমানে আপোনালোকে ইনকম কৰিব পাৰিব। আৰু চাই থাককচোন এই খেতিটোৰ বিষয়ে দুআষাৰ কৈ দিবচোন। সেই খেতিটো কিবাটো এটা জাৰ্মান কেম'মাইল হয়। সেই জাৰ্মান কেম'মাইলটো এতিয়াতো গোটেই ইউৰোপীয়ান কাণ্ট্ৰিবোৰে এতিয়া চাহ নাখায় তাত, আমাৰ ইণ্ডিয়ান চাহ। হয়। এওঁলোকে নিজে এতিয়া কিবা কৰি বিকল্প চাহ ঠিক কৰিছে, সেইটো হ'ল জাৰ্মান কেম'মাইল। আৰু ইয়াৰ পৰা এটা ধুনীয়া এটা ৰিলায়েবল এটা কিবা পায়। আৰু সেইখিনি এতিয়া বজাৰৰ দাম এতিয়া প্ৰায় 1 কিলো তেলৰ দাম প্ৰায় মানে তোৰ 50,000 পৰা 60,000 টকা পাৰ। ইয়াৰ 1 লিটাৰ অইলৰ দাম, ইয়াৰ 1 লিটাৰ তেলৰ দাম 50,000 পৰা 60,000 টকা। 60,000 টকা। হয়। আৰু সেইখিনি এইটো কৰিবৰ কাৰণে আৰু কিমান? সেইখিনি ইয়াৰ পৰা প্ৰায় পাৰ কিলো আমাৰ যিটো শুকান কিবা, সেইখিনি প্ৰায় 500 পৰা 600 টকা পাৰ কিলো। 500 পৰা 600 টকা। 600 টকা পাৰ কিলো এটা শুকান কিবা কাৰণে, সেইখিনি এতিয়া আমি চাহ হিচাপে ব্যৱহাৰ হয় এতিয়া ইণ্ডাষ্ট্ৰীত। এতিয়া বিকল্প চাহ আজি আহি গৈছে গোটেই ৱৰ্ল্ড মাৰ্কেটটো। এইটো তাৰমানে এতিয়া তাৰমানে ইউনিক কাল্টিভেশ্যন হ'বলৈ গৈ আছে, যিটো নেকি আৰু ইয়াৰ একেবাৰে তাৰমানে নিউ হৈ আছে ন, এইটো আমাৰ অসমৰ কাৰণে বা আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে। আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে, গোটেই আমাৰ অসম ভাৰতবৰ্ষৰ কাৰণে নতুন। হয় হয়। ইয়াৰ হেৰিটোৰ নাম কিমান? জাৰ্মান কেম'মাইল। পুলিবিলাক আমাৰ লেপৰ আমাৰ যিবোৰ আমাৰ ৰিজনেল চায়েন্স এণ্ড লেবৰেটৰী আছে, সেই তেওঁলোকে তাৰমানে সেইবিলাক দিব হেৰি সেই চাইন্টিষ্টবোৰৰ পৰা আমি কিবা কৰি কিনি সেইখিনি অনা হৈছে, জাৰ্মানীৰ পৰা অনা হৈছে সেইখিনি। হয় হয়। সিহঁতি এতিয়া ইয়াত মানে মোক কিবা এটা দিছে, এইখিনি সেই তাৰমানে আপোনাক এটা তাৰমানে হেৰি দিছে আৰু কি কয়, ডেমো হিচাপে দিছে। ডেমো হিচাপে দিছে, কেনেকুৱানো হয় মাটি। কেনেকুৱানো হয়, মোৰ এজ এ প্ৰগ্ৰেছিভ ফাৰ্মাৰ হিচাপে সেইখিনি মই এইখিনি খেতিটো মই লগাইছোঁ। এনেই দেখাত ভালেই লাগিছে, তাৰমানে বেয়া লগা নাই আপোনাৰ সেইখিনি, ভালেই লাগিছে, ছাকচেছ হৈছে বুলি ভাবিছোঁ। আৰু কিমান দিনৰ মূৰত হয়গৈ এনেই? এই খেতিটো আমাৰ 2 মাহৰ পৰা 2.5 মাহৰ পৰা 2 মাহৰ পৰা 2.5 মাহৰ ভিতৰত শেষ হৈ যায়, লাইফ চাইকেল কমপ্লিট হৈ যায়। এনেই কৰিব পাৰিব না আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত? ধুনীয়াকৈ কৰিব পাৰিব। হ'ব, থেংক ইউ, ভাল লাগিলে, থেংক ইউ।